বন সুৰক্ষাৰ নামত একাংশই কৰিছে ব্লেকমেইলিং। বন সুৰক্ষাৰ নামত ব্লেকমেইলিং চলোৱাসকলৰ দোকান বন্ধ কৰিব বন মন্ত্ৰীয়ে। RTI কৰ্মীক গ্ৰেপ্তাৰৰ ভাবুকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজ্যত সংঘটিত হাতী মানুহৰ সংঘাতৰ দৰে এক স্পৰ্শকাতৰ বিষয়ক লৈ বিধায়ক পদ্ম হাজৰিকাই উত্তৰ বিচাৰিছিল মন্ত্ৰীৰ পৰা। পদ্ম হাজৰিকাৰ সদনত তথ্য, হাতীৰ বংশবৃদ্ধিৰ হাৰ একেবাৰেই কম। 14 বছৰত হাতীৰ সংখ্যা মাত্ৰ বৃদ্ধি পাইছে 208টা। যিটো বিষয়ত পদ্ম হাজৰিকাৰ মন্তব্য, হাতীৰ সংখ্যা বৃদ্ধিৰ হাৰ একেবাৰে কম। আমি 14 বছৰত হাতী বাঢ়িছে 208, 204টা হাতী বাঢ়িছে। এতিয়া হাতী বাঢ়ি যোৱা নাই, কিন্তু হাতী চৰা বা হাতীৰ যিখিনি ঘৰ এই বনাঞ্চল সংকুচিত হৈছে। গতিকে এই ব্যৱস্থা আমি দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। 2011 চনৰ পিয়ল মতে হাতীৰ সংখ্যা আছিল 5620। 2024ত এই সংখ্যা হ'লগৈ 5824। চৰকাৰী তথ্য মতে যোৱা বছৰত হাতীৰ মৃত্যু হৈছে 120। মানুহৰ মৃত্যুৰ সংখ্যা 363। এই গোটেই বিষয়কেইটা সন্দৰ্ভত ক্ষোভ উজাৰি পদ্ম হাজৰিকাৰ মন্তব্য, ৰাজ্যত থকা ৰেপিড একশ্যন টীম এক্টিভ নহয়। হাতীৰ মৃত্যু 120, কিন্তু মানুহৰ মৃত্যু হৈছেগৈ 363। গতিকে এইটোতো চলিয়ে আছে, আজি ৰাতিপুৱাও চলিছে আৰু এইটো চলি থাকিব। এই ফ'ৰ্চটো ৰেপিড ৰেছপন্স টীম প্ৰতি জিলাত আছে। এতিয়া ৰেপিড ৰেছপন্স টীম, এই টীমটো আচলতে প্ৰশিক্ষণপ্ৰাপ্ত হয় নে নহয়, যে তেওঁলোকক হাতী খেদিবলৈ আচলতে এক্সপাৰ্ট টীম এটা প্ৰতি জিলাত থাকিব লাগে বা নামত আছে, কিন্তু তেওঁলোকক গাড়ীৰ যিটো ব্যৱস্থা, তেওঁলোকক যিটো ইকুইপমেণ্ট দিব লাগে, বন্দুকেই হওক, চৰাই মৰা গুলি হওক, এইখিনি দিয়াৰ ক্ষেত্ৰত আচলতে ভালকৈ ব্যৱস্থাটো হৈছেনে নাই। কিন্তু আমি দেখা পাওঁ যে ৰেপিড এই ৰেছপন্স টীমটো যাৰ ডিউটি নাথাকে, তেওঁলোকে ফৰেষ্ট কেম্পাছত আছে, তেওঁলোককে দি পেলাই আচলতে পঠিয়াই দিয়া হয়। আৰু তেওঁলোকে গৈ পেলাই কাৰোবাৰ গুলি নুফুটে, কাৰোবাৰ লাইট নাই বা বিভিন্ন ধৰণে তেওঁলোকে ফটকা চটকা ফুটাই পেলাই যেনেধৰণে পৰিৱেশ কৰিব লাগে, আৰু তেওঁলোক গৈ পাই মানে মানুহ মৰিয়ে যায়। এই বিভিন্ন বিষয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত দিলে উত্তৰ। মন্ত্ৰীৰ মতে চৰকাৰে হস্ৰম্যাদী কিছুমান আঁচনি লৈছে হাতত। হাতীৰ উপদ্ৰৱ বন্ধ কৰিবলৈ নেমু গছ ৰোপণ আৰু কৰা হ'ব মৌ পালন। কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকৈ আছাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে। কিন্তু ক'ৰবাত যেনেকৈ আমি ছ'লাৰ ফেঞ্চিঙৰ ঠাইত যদি এনেকুৱা ধৰণৰ ক'ৰবাত নেমু গছ লগাব পাৰোঁ, কাঁইটীয়া গছ লগাব পাৰোঁ, যিয়ে আমাক ৰাজহুৱা বা কৃষকসকলক এটা ইকনমিকো দিব আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধা প্ৰদান কৰিব। এক তথ্যগতভাৱে কৈছে যে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে। যদি সেই কথাও সত্য, তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই। তাত ইকনমিটো জড়িত হৈ পৰিব, কাৰণ যদি মৌ পালন, নেমু গছৰ উৎপাদনে তেওঁলোকক সহায় কৰিব পাৰে, নেমু উৎপাদন হ'ব, মৌ পালন হ'ব, আৰু তাৰ লগে লগে হাতীৰ উপদ্ৰৱতো ক'ৰবাত বাধা প্ৰদান কৰিব পাৰিব। মন্ত্ৰীৰ লগতে সদনত প্ৰতিশ্ৰুতি, 15 জুলাইত বিধায়কৰে কৰিব আলোচনা। হাতী আৰু বান্দৰৰ সমস্যাক লৈ কৰিব আলোচনা। অহা 15 তাৰিখে বাজেটৰ ডিছকাশ্যন শেষ হোৱাৰ পিছতে আমি চেণ্ট্ৰেল হলত যিসকল বিধায়কৰ তাত সমষ্টিত হাতীৰ সমস্যা আছে আৰু বান্দৰৰ সমস্যা আছে, এই দুটা সমস্যাৰ ওপৰত আমি বিস্তৃতভাৱে সেইদিনাখন আলোচনা কৰিম। আৰু আপোনালোকক সকলোকে মই আজিয়ে অনুৰোধ কৰিছোঁ যে আপোনালোকে সকলোৰে হয়তো কোৱাৰ সুবিধা নহ'লেও আপোনালোকে লিখিতভাৱে আপোনালোকৰ ছাজেশ্যন, আপোনালোকৰ আইডেণ্টিফাই কৰি দিব যে কোনটো এৰিয়াত আটাইতকৈ ডাঙৰ সমস্যা হৈ আছে, আৰু আপোনালোকৰ ব্যক্তিগত ছাজেশ্যন কি আছে, কাৰণ জনপ্ৰতিনিধি হিচাপে আপোনালোকে সেই অঞ্চলৰ পৰিৱেশ পৰিস্থিতিটো বুজি পায়। বিধায়ক পদ্ম হাজৰিকাক গোৱালপাৰাৰ এটা হাতীৰ মৃত্যুক লৈ RTIৰ জৰিয়তে হাৰাশাস্তি কৰাৰ উত্তৰ দিবলৈ মন্ত্ৰীৰ উত্তৰ, বন সুৰক্ষাৰ নামত চলোৱা একাংশৰ ব্লেকমেইলিঙৰ দোকানখন বন্ধ কৰা হ'ব। পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কথা কৈছে, আক্ষেপেৰে কৈছে যে আমাৰ
আচলতে ব্লেকমেইলিঙৰ লগত জড়িত হৈ থাকে মই আপোনালোকক স্পষ্টতাৰে কৈছোঁ এইবাৰ বন্যপ্ৰাণীৰ নামত যোনে ব্লেকমেইলিং কৰিব আহিব তেওঁক ব্লেকমেইলিঙৰ কেছ লগাই কেনেকৈ জেলত ভৰাব লাগে এইটো আমাৰ কাম কাৰণ বন্যপ্ৰাণীৰ নামত ব্লেকমেইলিং কৰা মানুহ আছে এই কথাটো স্পষ্ট আজি পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো আক্ষেপেৰে কৈছে আমাৰ ৰচিদ ডাঙৰীয়া আছে তেখেতেও জানে কথাটো গতিকে এনেকুৱা যিবিলাক বন্যপ্ৰাণীৰ লগত ব্লেকমেইলিং কৰিব আহিব অন্ততঃ মই মন্ত্ৰী হৈ থকালৈকে এই ব্লেকমেইলাৰবিলাকক বাচি থাকিব নিদিওঁ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে বন বিভাগে কি কৰিছে তাক লৈ যেন সঠিক তথ্য দিব নোৱাৰিলে মন্ত্ৰীয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ বৰ্মনৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365